এতিয়ালৈকে SIT সম্পৰ্কত মই যেটো বুজি আছো এই সৰকাৰখনৰ যেটো অকমন্যতা বিজেপি সৰকাৰখনৰ যেটো ব্যৰ্থতা বিজেপি সৰকাৰৰ যেটো সিন্ডিকেট ৰাজ আৰু দুৰ্নীতি অপশাসন এই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে যেনেকৈ কিতাপৰ ওপৰত এটা বেতুপাত থাকে তেওঁলোকে SIT টো এটা বেতুপাত হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে 10 তাৰিখে গোটেই অসমৰ ৰাইজে ভাবিছিল যে কালি যেনেকৈ ভূমিকম্প হৈছিল তেনেকুৱা ডাঙৰ কিবা ভূমিকম্প এটা হ'ব তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে যে ৰাইজৰ আদালতত বিচাৰ হ'ব ঠিক আছে ৰাইজৰ আদালতত যি বিচাৰ হ'ব মুখ্যমন্ত্ৰীও বাদ চাওক আমিও বাদ চাওক কিন্তু আসল কথাটো হৈছে যে সৰকাৰখনৰ যিখিনি ব্যৰ্থতা আজি আপোনালোকে জানে যে অসমত 34,36,000 পঞ্জীভূত নিবনুৱা আছে এটা SITৰ কথাত এই নিবনুৱাসকলৰ ভাগ্যটো তল পৰি গ'ল আজিলৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহল SITয়ে কথাটো তল পেলাই ৰাখিছে 6 জনগোষ্ঠীয় আন্দোলন SITয়ে তল পেলাই ৰাখিছে আপোনালোকে দেখি আছে কথাটো কি ধৰণে অত্যন্ত কৌশলগতভাৱে আসল সমস্যাবিলাকক তল পেলাই ৰাখিবৰ কাৰণে এখন ঢাল মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰি আছে য'ত আমাৰ অসমৰ কিছু কিছু সংবাদ মাধ্যমো আৰু আমি কিছু ব্যক্তিও ব্যৱহৃত হৈ আছো ধন্যবাদ আসনৰ কথাটো মই এতিয়া প্ৰথম আজি অলপ দেৰি আগতে আহি গুৰেশ্বৰ পাইছো গুৰেশ্বৰত আপোনালোকে দেখিছে মোক যেটো কৈছিলে মিটিংখন এনেকুৱা হ'ব তাতকে মই মিটিংখন ভাল দেখিছো আৰু আমাৰ যিগৰাকী প্ৰাৰ্থী ভৱেন্দ্ৰনাথ স্বৰ্গীয়াৰী ডাঙৰীয়া তেওঁৰ প্ৰতি ৰাইজৰ যেটো মৰম দেখিছো গুৰেশ্বৰত মই অত্যন্ত আশাবাদী বাকি লাহে লাহে গম পাই থাকিম আপোনালোকক কৈ থাকিম চাওক বঙালীসকলৰ কাৰণে বিজেপিয়ে কি কৰিছে এখন শ্বেতপত্ৰ উলিয়াইছো বঙালীসকলৰ কাৰণে বঙালীসকলক অসমত প্ৰথম ডি ভোটাৰ বুলি কাৰ দিনত কোৱা হৈছিল এজিপিৰ দিনত বঙালীসকলক ডি ভোটাৰ লিষ্টত ভৰাইছিলে অসম গণ পৰিষদে আৰু এতিয়া সেই অসম গণ পৰিষদক বুকুচাত লৈ পেলাই বিজেপিয়ে চৰকাৰ চলাই আছে এই কথাটো আগতে আলোচনা হওক এতিয়ালৈকে SIT সম্পৰ্কত মই যেটো বুজি আছো এই সৰকাৰখনৰ যেটো অকমন্যতা বিজেপি সৰকাৰখনৰ যেটো ব্যৰ্থতা বিজেপি সৰকাৰৰ যেটো সিন্ডিকেট ৰাজ আৰু দুৰ্নীতি অপশাসন এই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে যেনেকৈ কিতাপৰ ওপৰত এটা বেতুপাত থাকে তেওঁলোকে SIT টো এটা বেতুপাত হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে 10 তাৰিখে গোটেই অসমৰ ৰাইজে ভাবিছিল যে কালি যেনেকৈ ভূমিকম্প হৈছিল তেনেকুৱা ডাঙৰ কিবা ভূমিকম্প এটা হ'ব তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে যে ৰাইজৰ আদালতত বিচাৰ হ'ব ঠিক আছে ৰাইজৰ আদালতত যি বিচাৰ হ'ব মুখ্যমন্ত্ৰীও বাদ চাওক আমিও বাদ চাওক কিন্তু আসল